জুবিন দাৰ এই চিপছত দিয়া ফটোকপি বহুতে দেখিছে, কিন্তু কোনেও কিয় মাত মতা নাই মই সেইটো বুজি পোৱা নাই। এটা কোম্পানীয়ে জুবিন দাৰ ফটোকপি মাৰ্কেটিঙৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু আমি সকলে তালি বজাই আছো, হাত চাপৰি বজাই আছো। মই কৈ দিওঁ যে এই ফটোকপি কেইদিনমান পাছত বাছ ষ্টেণ্ডৰ পিছফালে য'ত মানুহে মুতে তাত পৰি থাকিব। এই ফটোকপি কেইদিনমান পাছত গেলাকনিত পৰি থাকিব। এই ফটোকপি কেইদিনমান পাছত ৰাস্তাই ঘাটে পৰি থাকিব। এই ফটোকপি কেইদিনমান পাছত য'ত মানুহে জাবৰ জোথৰ পেলাই তাত পৰি থাকিব। আপুনি বিচাৰে আমাৰ জুবিন দাৰ ফটোকপি কৰবাত গেলাকনিত পৰি থাকক? আপুনি বিচাৰে আমাৰ জুবিন দাৰ ফটোকপি কৰবাত মুটনিত পৰি থাকক? আপুনি বিচাৰে জুবিন দাৰ ফটোকপি কোনোবাই ডাষ্টবিনত পেলাই থাকক? আপুনি বিচাৰে আমাৰ জুবিন দাৰ ফটোকপি কোনোবাই কৰবাত গছকি পাৰ হৈ যাওক, কোনোবাই লাট মাৰি থৈ যাওক? কোনোবাই নিজৰ মাৰ্কেটিঙৰ কাৰণে জুবিন দাৰ ফটোকপি ব্যৱহাৰ কৰিছে আৰু কেইটামান ভিডিঅ' ক্ৰিয়েটৰে গৈ এইবোৰ ভিডিঅ' বনাই মাৰ্কেটিং কৰি আছে। ৱাহৰে 200-300 টকীয়া দালাল। যদি জুবিন দাক কোনোবাই ভালে পায় তেতিয়া জুবিন দাৰ ফটো গাড়ীত লগাব। যদি জুবিন দাক কোনোবাই ভালে পায় তেতিয়া জুবিন দাৰ ফটো ঘৰত লগাব। যদি জুবিন দাক কোনোবাই ভালে পায় জুবিন দাৰ নামত টেটু আঁকিব। যদি জুবিন দাক কোনোবাই ভালে পায় তেতিয়া জুবিন দাক মনৰ মাজত ৰাখিব। এনেকৈ চিপছৰ পেকেটত নহয়, কিবা প্ৰডাক্টৰ পেকেটত নহয়। মানুহজন জীয়াই থাকোতে তেওঁ সহজ সৰল মনটো পায় সকলোৱে লুটি পুটি খালে, দুহাতেদি টানিছে। কোনোবাই যদি মোনাই দি নিছে, কোনোবাই বস্তাই দি নিছে। খালি মই হাতযোৰ কৰিছো, মানুহজনক মৃত্যুৰ পাছত শান্তি দিয়ক। তেওঁৰ নামত পইচা নুলুটিব কোনো। পইচা কামানি কৰিবৰ বাবে তেওঁৰ নাম ব্যৱহাৰ নকৰিব। পইচা ঘটিবৰ বাবে তেওঁৰ নাম ব্যৱহাৰ নকৰিব। যদি জুবিন দাৰ প্ৰতি মৰমে দেখাব আছে তেওঁৰ নামত কিতাপ উলিয়াওক, তেওঁৰ নামত ষ্টেডিয়াম খোলক, তেওঁৰ নামত চাবজেক্ট উলিয়াওক। কিন্তু মই আপোনালোকক হাত জোৰ কৰি কৈছো তেওঁৰ নামত পইচা নঘটিব। জয় জুবিন দা।